এনআৰচি, ভোটাৰ আইডি কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড সকলো ডকুমেণ্ট থকাৰ পিছতো ৰাতি 2টা 3টা 1টা বজাত গৰীব সহজ সৰল মুছলমানক যে ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, দৰং, মৰিগাঁও, নগাঁও এই অঞ্চলৰ পৰা যে এৰেষ্ট কৰি আছে, এতিয়া সেইসকল নেতাবিলাক ক'ত? যি নেতাই আপোনাৰ রূপীহাট, শামুগুৰি, বটদ্ৰৱা, ধিং এই অঞ্চলৰ পৰা ভোট লৈ আপোনাৰ পাৰ্লামেণ্টত লেটাৰ লিখি থাকে যে বিশেষ এটা সম্প্ৰদায়ৰ নামৰ আগৰ পৰা ৰিমুভ কৰিব লাগে। ঠিকে আছে, এইটো কোনো এটাৰাজ নাই। এতিয়া একো মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছলৈকে চেন্ট্ৰেল গভৰ্ণমেণ্টে লেটাৰ লেখা নাই যে এনআৰচিত নাম থকাৰ পিছতো, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ নাম থকাৰ পিছতো হাইকোৰ্টৰ পৰা বা ফৰেন ট্ৰাইব্যুনেলৰ পৰা ৰিলিজ পোৱাৰ পিছতো সেইসকলক যে অন্যায় অফিচাৰভাৱে এৰেষ্ট কৰি আছে, সিহঁতক এৰেষ্ট কৰিব নালাগে বা এই মেটাৰটো চল্ভ আউট কৰিব লাগে। এতিয়া সেই মানুহজন, সেই ব্যক্তিজন হাজাৰ হাজাৰ লাখ লাখ মুছলমানৰ ভোট দি জয়যুক্ত হৈছিল, এমপি হৈছিল, আজি কিয় লেটাৰ লেখা নাই? আজি লেটাৰ লিখিব লাগিছিল মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছলৈ, কিন্তু খামোশ এখতিয়াৰ কৰিছে। ফেচবুকত, ইনষ্টাগ্ৰাম, টুইটাৰত ইমান এক্টিভ থাকে, কিন্তু এটা পোষ্টও নাই। এই হল আপোনাৰ আমাৰ ভোটৰ পৰিণাম। মুছলমান আপুনি বুজিব লাগিব। আৰু যি কয় আমি বাগৰি বাগৰি সহায় কৰিম, মুছলমান বিপদত পৰিলে ডিটেনশ্যন কেম্পৰ ভোটাৰৰ যে খনিকৰ আমাৰ ইমান ভোটৰ লাখ লাখ ভোটৰ যে জয়যুক্ত আমি কৰিলো, এতিয়াতো মাত মাতা নাই, এতিয়াতো খামোশ এখতিয়াৰ করেছে। এই ব্যক্তিজন এতিয়া কেউ কথা নকয়। আৰু যে হিন্দু মুছলিম এক হৈ যাও, হিন্দু মুছলিম এক হৈ যাও, নাৰা মাৰি থাকে, সদায় প্ৰেছ মিট দি থাকে, ইমান কথা কৈ থাকে। আজিকালি কিয় নোলায়? আমাৰ মুছলমানক ইমান অন্যায় অবিচাৰ কৰি এৰেষ্ট কৰিছে, কিয় এইটো ডিমাণ্ড নকৰে যে ডিএনএ টেষ্ট কৰিব লাগে? এই নেতাবিলাকে আমাৰ ভোট দি জয়যুক্ত হৈ এমএলএ এমপি হৈ আমাৰ বিৰুদ্ধে ডিটেনশ্যন কেম্প বনাই থৈ গল, এতিয়া কিয় লেটাৰ নিলিখে যে ডিএনএ টেষ্ট কৰিব লাগে? যিসকলে 99.99% মা দেউতাৰ লগত, ল'ৰা ছোৱালীৰ লগত ডিএনএ হৈ গল, মিলি গল, ভাৰতৰ চিটিজেন, ইণ্ডিয়ান নাগৰিক হৈ গল, আৰু মিলা নাই, ডিপৰ্ট কৰিব লাগে, বাংলাদেশত পঠাই দিব লাগে। এতিয়া কিয় সুপ্ৰিম কোৰ্ট বা হাইকোৰ্ট বা মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছত লেটাৰ নিলিখে? আপোনাৰ আমি যেতিয়া বিপদত পৰিম তেতিয়া লেটাৰ নিলিখে, খামোশ এখতিয়াৰ কৰিব। ইমান প্ৰেছ মিট দি থাকে, ইমান ফেচবুকত আহি থাকে, এতিয়া একো নকয়। কিন্তু 2-3 দিন মান পিছত, 1 সপ্তাহ 2 সপ্তাহ মান পিছত অলপ লম্পজম্প কব, পিছত আমাৰ মুছলমান মানুহ আকৌ আকোৱালি লব। এইসকল আমি চিনিব লাগিব। এইসকল হল আমাৰ, আমি মচিহা বুলি ভাবো। এতিয়া যাক সকলো নেতা খামোশ এখতিয়াৰ কৰি আছে, আপোনাৰ আমাৰ ভোট লাগে। এতিয়া সকলো মুছলমান আপুনি জানিব লাগিব। চাওক, ৰাতি 2টা 3টা এটা গৰীব সহজ সৰল মুছলমান আপোনাৰ চৰৰ মানুহক ৰাতি এনেকুৱা ডকুমেণ্ট থকাৰ পিছতো, এনআৰচি থকাৰ পিছতো অন্যায় বিচাৰ বাবে আপোনাৰ এৰেষ্ট কৰি আছে, হাৰাশাস্তি কৰি আছে। গৰীব মানুহ দুবেলা দুমুঠি খাব নোৱাৰে, কিন্তু এই নেতাবিলাকে এটা খামোশ এখতিয়াৰ কৰি আছে, একো নকৰে। লেটাৰো নেলাগে, ডিএনএৰ কাৰণে যে ৰিকুৱেষ্ট কৰিব মিনিষ্টাৰ হোম এফেয়াৰ্ছ বা সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টত নকৰে যে কোনো এটা যে কৰিব লাগে, এই প্ৰব্লেমটো চল্ভ আউট কৰিব লাগে, একো নকয়। এইসকল আপোনাৰ আমাৰ হামদৰ্দী, আমি মচিহা বুলি ভাবো। এতিয়াও যদি আমি নবুজো, সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক, শৈক্ষিক হিচাপে আমাক পংগু বনাই থৈ গল, আৰু 500 বছৰলৈকে মুছলমান জাতি আমি পংগু হৈ থাকিব লাগিব, এইসকল নেতাবিলাকৰ পৰা যদি আমি পৰিত্ৰাণ নাপাওঁ। মনত ৰাখিব।